তো ফ্ৰেণ্ডছ মাৰ মই যাই আছোঁ চাৰিআলি গাহৰি শাক লাগি আছে গাইছ আৰু এইফালে বতৰটো চাব পাৰে কেনেকুৱা হৈছে বতৰটো অলপ ডাৱৰীয়া কৰিছে গতিকে গাহৰি শাক বেছি আমাক সেইকাৰণে আমি একদম যাই আছোঁ মায়ে আৰু মই গাহৰি নিবা আপোনালোকে ভিডিঅ'টো চাই থাকক দেখাই আছোঁ যিমানখিনি পাৰোঁ চাৰিআলিত যাবা আহিবোৰ কালি তাক দেখা পালোঁ দৰ্জা দি আছে নতুনকৈ এখন দৰ্জা লগাইছে গাঁৱৰ মানে আমদানি মানুহ হৈছে দেই বৰকালি তাত আমাৰ টকা আছে কাৰোবাক যদি লাগে ধাৰে দিবাক লাগি সাজিও আছে বৰকালি লগত যোগাযোগ কৰিব গাইছ কেছ নিব আহিছিলোঁ এইফালে আৰু গাইছ আহিবা তাতে টাইম হৈছে আমাৰ কেইটা বজাত 6:03 ওপৰফালে চাব পাৰে বৰষুণ আহি আছে এই গাইছ বৰষুণ নহয় খালি 21 তাৰিখ হাই ছেকেণ্ডাৰী ৰিজাল্টৰ কথা আছে হয়তো আমাৰ নিচিনা দুৰ্ভোগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ চকু পানী হ'ব পাৰে বিশেষকৈ মোৰো আছে কিন্তু চকু পানী হৈ আছে গৈ পাই আছে চাগে এইফালে আজি মাত্ৰ টাইম বেৰিছে গাইছ এইফালে হৈছে ইয়া গাহৰিখিনি আৰু এইফালে আছে ইয়া তামোল পাণ আৰু এইফালে আদা আৰু এইফালে ইয়া পাপা যিহেতু হাই প্ৰেছাৰ আছে যেতিয়া তেল কিনি আনিছে এইফালে বঙলা জ্বলা মাৰ ফেভৰেট বস্তু আৰু এইফালে ৰঙালাও এটা আৰু এইফালে নেমুটো মানে প্ৰতি বস্তুতে লাগে আৰু মাইক মোৰ কাৰণে নেমু কিন্তু মই নাখাওঁ আৰু এইখিনিয়ে হৈছে এতিয়া বজাৰখিনি আৰু কাপোৰখিনি দেখাম লাইন আহিলে লাইনটো বৰ দিগদাৰ দি আছে আৰু এইফালে মাই ধুনীয়াকৈ আদা নহৰু চেলাই আছে এইটো কাপোৰ মাৰ এইফালে কুৰ্তাৰ লগত পিন্ধিবৰ বাবে প্লাজো আনিছে জিন্স পেণ্টৰ লগত সুবিধা হয় বাবে আৰু এইফালে আমাৰ বাবে হাত পেণ্ট ধুনু আৰু মোৰ পাপাও আনি দিছিল বিহুত আৰু মায়ো দিলে আৰু বিহুত তাৰমানে আমাৰ হৈয়ে গ'ল আৰু মাই তাৰমানে চাৰিআলিত গ'লে কাপোৰ নালাগে থাকিবই নোৱাৰে গাইছ মতা মানুহ স্কিপ ধুনীয়া চাওঁ এয়া পাপাই এইটো ধুনুক দিছে বিহুত আৰু এইটো মোক দিছে মই পিন্ধি আছোঁ ধুনীয়াকৈ আৰু দুটা চাইছে ভাল লাগিছে বিশেষকৈ পাপাই আনিলে বেছি ভাল লাগিছে কালাৰিং আছে আৰু ব্ৰইলাৰ মতো ডাইৰেক্ট চিম্পুল ফলীয়া এনেই ফলীয়া মানুহ ফলীয়া পিন্ধি ফুটোৱা কিয় মা আৰু পাপাই এনেকুৱা একদম ভাগ্য কৰি পাইছোঁ যি লাগে তাকে বিহু বুলি দুফাল পাই দুটা 4টা হৈ গৈছে দিলোঁ আৰু ডেইলিটো এনেকুৱা চাৰিআলিত গ'লে কেতিয়াবা বেছি ভাগ আমাৰ 12টা 13যোৰ কাপোৰ লোৱাই যায় সেনেকুৱা এনে কথাত কৈছোঁ আৰু 13যোৰতও বেছি হ'ব কিন্তু এনে কথাত উদাহৰণ দিছোঁ আৰু সেইটো মই এতিয়া মই টেষ্ট কৰি চাম মাংস ফালে ভাত হৈ গ'ল এইফালে আছে পিঁয়াজ নেমু টেঙা ভোট জলকীয়া আৰু এইফালে আমাৰ প্ৰিয় থলুৱা খাদ্য গাহৰি আৰু এইফালে আমাৰ এয়া বৰা আৰু এইফালে এয়া মোৰ গাহৰি সেয়া ধুনীয়াকৈ সিজি গৈছে দেই আমি ভাজা মাংস খাওঁতে গম পাইছোঁ খাই দেখুৱাই আৰু এইফালে মই খাবলৈ ল'লোঁ এইফালে ধুনীয়াকৈ ভাতখিনি সানি ল'ব ধৰিছোঁ আৰু এতিয়া খাম আৰু এয়া খাই চাব ধৰিছোঁ কিমান সোৱাদ হৈছে আৰু মায়েও কেমেৰাটো কিবা উল্টা পুল্টাকৈ আছে সেইকাৰণে খং উঠি গৈছে আৰু যোন গাহৰি প্ৰেমী এটা কমেণ্ট কৰি দিলে হ'ল নেক্সট ভিডিঅ'ত আপোনালোকক যিদিনা গাহৰি আনিম মই আপোনালোকক মাতিম কমেণ্টৰ ৰিপ্লাই কৰি পেলাই আৰু কমেণ্টটো চাই যোনে কমেণ্ট দিয়ে সেইবিলাককে দে আৰু যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰা নাই এনেই চাই আছে যোন গাহৰি প্ৰেমী তোমালোকেও
পেজটো ফলো কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা তেতিয়া হয়তো আৰু তোমালোকে কৈ দিবা কমেন্টত যে মই কৰিছো আৰু মোক মাতিবা আৰু আমাৰ মাই ধুনীয়া ধুনীয়া টেষ্টি খানা বনাই দিয়ে যদি খাবলৈ মন আছে এইখিনি কৰি কমেন্ট কৰি দিয়া আৰু ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা তেতিয়া হয়তো নিশ্চয় মাতিম আৰু কচু কাই এইফালে কি ডাঙৰ এক পিস খাই চালো চাওক আমাৰ মাৰ হাতেৰে একবাৰ জনে খাই একদম পগলা হৈ যাব লাগিব ইজেন এখোপা এডিট কৰোতে হ'ব মাথা নষ্ট কি কৰি উপায় নাই এডিটৰ বনাই দিছি মোক ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকল গাহৰি প্ৰেমী ভিডিওটোত এটা কমেন্ট কৰিব বুলি আশা কৰিলো আজিলৈ আহিছো বাই বাই ধন্যবাদ লাভ ইউ অল